সকলোকে স্বাগতম জনাইছো মোৰ ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম ইণ্ডিয়ান হিষ্ট্ৰী কিছু প্ৰশ্ন। প্ৰথম প্ৰশ্নটো হৈছে which of the following Harappan site is known for having a dockyard suggesting maritime trade? সাগৰীয় পথৰ বাবে যিটো ডকয়াৰ্ড আছিল সেই ডকয়াৰ্ডটো কোনখন ঠাইত আছিল? এ অপশ্যন আছে মহেঞ্জোদাৰো, বিত আছে লথাল, চিত আছে কালিমাংগান, ডিত আছে বানাৱলী। ইয়াত যিকেইটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব লথাল। আৰু লথাল নামৰ ঠাইখন ক'ত আছে? Lothal located in modern day Gujarat. Lothal was a vital trade center connected to the Arabian Sea. আৰু যিটো এই লথাল নামৰ যিখন ঠাই, এই লথাল নামৰ ঠাইখন আছিল গুজৰাটত, যিটো সেই সময়ৰ আৰবিয়ান চিৰ পাৰত, আৰবিয়ান সাগৰৰ পাৰৰ এটা বাণিজ্যিক কেন্দ্ৰ ৰূপে পৰিগণিত হৈছিল। সেই সময়ৰ এটা বাণিজ্যিক কেন্দ্ৰ আছিল লথাল, আৰু লথাল নামৰ ঠাইখন আছিল গুজৰাটত। এইটো ইয়াত এটা ডকয়াৰ্ড আছে। গতিকে নেক্সট প্ৰশ্নলৈ আহিছো। নেক্সট প্ৰশ্নত আছে দ্য ইবাদত খানা হাউচ অফ ৱাৰশ্বিপ, য'ত নেকি মানে প্ৰাৰ্থনা গৃহ বুলি কোৱা হৈছিল, ইবাদত খানা বুলি কোৱা হৈছিল, was constructed by which Mughal emperor to conduct religious discussion? ধাৰ্মিক কিছুমান আলোচনা কৰাৰ বাবে যদি ইবাদত খানা বনোৱা হৈছিল, হাউচ অফ ৱাৰশ্বিপ বুলি কোৱা হৈছিল, মোগল সাম্ৰাজ্যৰ কোনে বনাইছিল? অপশ্যন এত আছে বাবৰ, অপশ্যন বিত আছে হুমায়ুন, অপশ্যন চিত আছে আকবৰ, অপশ্যন ডিত আছে ঔৰংজেব। ইয়াত যিকেইটা অপশ্যন দিয়া আছে অপশ্যন শুদ্ধ হ'ব আকবৰ। আকবৰে কি বনাইছিল? ফাটেহপুৰ চিক্ৰীত 1575 চনত এইটো বনাইছিল। ফাটেহপুৰ চিক্ৰীত বনাইছিল আকবৰে, এইটো ইবাদত খানা বা হাউচ অফ ৱাৰশ্বিপ বনাইছিল 1575। তাৰ পিছৰ প্ৰশ্নটোলৈ আহিছো। তাৰ পিছৰ প্ৰশ্নটো আছে ডিউৰিং হুইচ মুভমেণ্ট ডিড মহাত্মা গান্ধী গিভ দ্য ফেমাছ শ্লোগান ডু অৰ ডাই? কোনটো আন্দোলনত, কোনটো মুভমেণ্টত মহাত্মা গান্ধীয়ে কৰো ইয়া মৰো, কৰা নহলে মৰা, এই ধ্বনিটো দিছিল? এই অপশ্যন আছে নন কোঅপাৰেশ্যন মুভমেণ্ট, চিভিল ডিছঅবিডিয়েন্ট মুভমেণ্ট, খিলাফত মুভমেণ্ট নে কুইট ইণ্ডিয়া মুভমেণ্ট? ইয়াত যিকেইটা অপশ্যন আছে শুদ্ধ অপশ্যনটো হ'ব কুইট ইণ্ডিয়া মুভমেণ্ট। মানে ইয়াৰ অৰ্থ হৈছে ভাৰত ত্যাগ আন্দোলন, যিটো 1942 চনত হৈছিল, 1942 হৈছিল ভাৰত ত্যাগ আন্দোলন। সেই আন্দোলনটোতে কি দিছিল? মহাত্মা গান্ধীয়ে এইটো ধ্বনি দিছিল ডু অৰ ডাই। This call to action was made during the Gwalior Tank Maidan speech, Bombay in 1942. 1942 চনত গোৱালিয়াৰ টেংক ময়দানত যেতিয়া ভাষণ দিছিল মহাত্মা গান্ধীয়ে, তেতিয়াই ধ্বনিটো দিছিল। গতিকে ইয়াৰ পিছৰ প্ৰশ্নলৈ আহিছো। ইয়াৰ পিছৰ প্ৰশ্ন আছে এটা ফেমাছ গান্ধাৰা স্কুল অফ আৰ্ট ফ্লৰিছ ডিউৰিং দ্য ৰেইন অফ হুইচ ডাইনেষ্টি? কোনটো বংশৰ ৰাজত্ব কালত গান্ধাৰা শিল্পকলাই বিকাশ লাভ কৰিছিল? ইয়াৰ আছে কুশানা মানে কুশানসকল, বিৰ আছে মৰিয়ানছ মৌৰ্যসকল, চিৰ আছে গুপ্তাছ মানে গুপ্তসকল, ডিৰ আছে পল্লৱাছ মানে পল্লৱসকল। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব কুশানাছ মানে কুশানসকলৰ দিনত গান্ধাৰা শিল্পটো কি কৰিছিল? বিকাশ লাভ কৰিছিল। আণ্ডাৰ দ্য কিং কনিষ্ক মানে কনিষ্ক ৰজাৰ ৰাজত্ব কালত কি কৰিছিল? কনিষ্ক ৰজা কোন বংশৰ আছিল? কুশান বংশৰ আছিল। গতিকে কনিষ্ক ৰাজত্ব কালত গান্ধাৰা স্কুল অফ আৰ্টে বিকাশ লাভ কৰিছিল, মানে আগবাঢ়ি গৈছিল। These styles merge Greek Roman technique with Indian Buddhist theme. আৰু এইটো কিহৰ মাৰ্জ আছিল? গ্ৰীক আৰু ৰোমান টেকনিকৰ লগত ইণ্ডিয়ান বুদ্ধিষ্ট যিটো থিম আছিল তাৰে এটা সংযোজন আছিল গান্ধাৰা স্কুল অফ আৰ্ট। ইয়াৰ পৰৱৰ্তী প্ৰশ্নলৈ আহিছো। পৰৱৰ্তী প্ৰশ্ন আছে হু ইজ নন এজ দ্য আইৰন মেন অফ ইণ্ডিয়া? তলৰ কোনগৰাকী ব্যক্তিক ভাৰতৰ লৌহ মানৱ বুলি কোৱা হয়? এত আছে মহাত্মা গান্ধী, বিত আছে চৰ্দাৰ বল্লভভাই পেটেল, চিত আছে জৱাহৰলাল নেহৰু, ডিত আছে সুভাষ চন্দ্ৰ বোস। ইয়াত যিকেইটা অপশ্যন দিয়া আছে শুদ্ধ অপশ্যনটো হ'ব বি চৰ্দাৰ বল্লভভাই পেটেল। কাৰণ সেই সময়ত চৰ্দাৰ বল্লভভাই পেটেল স্বাধীনতাৰ পিছত বিশেষ ভূমিকা আছিল তেখেতৰ। ইয়াৰ পৰৱৰ্তী প্ৰশ্নলৈ আহিছো। পৰৱৰ্তী প্ৰশ্নত আছে the first session of Indian National Congress was held in 1885 at? প্ৰথম ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন 1885 চনত ক'ত হৈছিল? এই অপশ্যনত দিয়া আছে কলকাতা, বিত দিয়া আছে মাদ্ৰাজ, চিত দিয়া আছে বোম্বে আৰু ডিত দিয়া আছে দিল্লী। যিকেইটা অপশ্যন দিয়া আছে তাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি বোম্বে। আৰু বৰ্তমান কি বুলি কোৱা হয়? মুম্বাই বুলি কোৱা হয়, আৰু তেতিয়া বোম্বে বুলি কোৱা হৈছে। ইয়াৰ পৰৱৰ্তী প্ৰশ্নলৈ আহিছো। পৰৱৰ্তী প্ৰশ্নটো আছে হুইচ ইণ্ডিয়ান চিটি ইজ নন এজ দ্য চিটি অফ জয়? আনন্দ নগৰী বুলি কোনখন চিটিক কোৱা হয়? চিটি অফ জয় বুলি কোনখন চহৰক চিটি অফ জয় বুলি কোৱা হয়, মানে আনন্দ নগৰী বুলি কোৱা হয়?
অপশন এত আছে মুম্বাই, অপশন বি আছে বেংগালুৰু, অপশন সি আছে কলকাতা, অপশন ডি আছে হায়দ্রাবাদ। যিকেইটা অপশন দিয়া আছে অপশন সি টো হ'ব শুদ্ধ আনসার, মানে কলকাতা। তার পরবর্তী প্রশ্ন লাইছো, পরবর্তী প্রশ্ন আছে হুইচ ইজ দ্য হাইয়েস্ট মাউন্টেন পিক লোকেটেড এন্টায়াৰলি উইদিন ইন্ডিয়া। ভাৰতৰ ভূখণ্ডৰ ভিতৰত থকা আটাইতকৈ ওখ শৃংগটোৰ নাম কি? এই অপশনত দিয়া আছে কাঞ্চনজঙ্ঘা, বিত দিয়া আছে নন্দা দেৱী, চিত দিয়া আছে মাউন্ট এভারেস্ট, ডি দিয়া আছে K2 অর্থাৎ গর্ডন অস্টিন। ইয়াৰ ভিতৰত আমি যদি কব যাও শুদ্ধ আনসারটো কি হব? কাঞ্চনজঙ্ঘা। ইয়াৰ যদি আমি চাবলৈ যাও ইয়াৰে শুদ্ধ আনসার হব কাঞ্চনজঙ্ঘা। কাৰণ K2 যিটো K2 আছে গৰ্ডন অস্টিন সেইটো বৰ্ডাৰ মানে POK পাক অকুপাইড কাশ্মীৰত আছে K2। আৰু মাউন্ট এভারেস্ট যিটো পৃথিৱীৰ আটাইতকৈ ওখ শৃংগ মাউন্ট এভারেস্ট এইটো আছে নেপালত। পরবর্তী প্রশ্ন লাইছো, পরবর্তী প্রশ্ন আছে হুইচ রিভার ইজ নোন এজ দক্ষিণ গঙ্গা। গঙ্গা অফ সাউথ, দক্ষিণৰ গঙ্গা বুলি কোনটো নদীক কয়? এই অপশন আছে কৃষ্ণা, বিত আছে কাবেৰী, চিত আছে গোদাবৰী, ডিত আছে নৰ্মদা। যিকেইটা অপশন দিয়া আছে শুদ্ধ অপশন হব গোদাবৰী। গোদাবৰীক দক্ষিণৰ গঙ্গা বুলি কোৱা হয়। হুইচ ইজ দ্য স্মলেষ্ট ষ্টেট ইন ইণ্ডিয়া বাই লেণ্ড অফ এৰিয়া। মাটিকালিৰ ক্ষেত্ৰত ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম কি? এই অপশন আছে ছিকিম, বিত আছে গোৱা, চিত আছে ত্ৰিপুৰা, ডিত আছে মিজোৰাম। ইয়াৰ শুদ্ধ এনসার হব বি অর্থাৎ। সকলে সবাই ধন্যবাদ জানাইছো। আপুনি যদি আমাৰ চেনেলটো সাবস্ক্রাইব কৰা নাই সাবস্ক্রাইব কৰি দিব আৰু এটা লাইক কৰি দিব। ধন্যবাদ।